ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ সত সাহেব ছাৰ কি নাম আপোনাৰ কৃষ্ণচন্দ দাস ছাৰ ক'ৰ পৰা আহিছে আপুনি ডভৰা জাহাংগীৰ শাহপুৰ ছত্তীশগড় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে 9/7/2017 ছাৰ কি কাম কৰে আপুনি
মই ৰাজহ বিভাগত পাটোৱাৰীৰ কাম কৰিছিলোঁ। এতিয়া মই ৰিটায়াৰ্ড। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আগতে মই ৰাম, কৃষ্ণৰ, শিৱৰ, দেৱী আৰু গণেশৰ পূজা কৰিছিলোঁ। এইবোৰ কৰিছিলোঁ আৰু নৱৰাত্ৰিৰ ব্ৰতো ৰাখিছিলোঁ, শিৱৰাত্ৰিৰো ৰাখিছিলোঁ আৰু গণেশ চতুৰ্থীৰো ৰাখিছিলোঁ আৰু নৱৰাত্ৰিৰো ৰাখিছিলোঁ। কোনো প্ৰকাৰৰ একো কাম নাহিল। বহুত কষ্ট পালোঁ। একাদশীৰো ব্ৰত ৰাখিছিলোঁ। একাদশী ব্ৰত প্ৰায় 18 বছৰলৈ ৰাখিছিলোঁ। 14 বছৰলৈকে উদযাপন কৰিছিলোঁ। তথাপিও মালিকে পৰমাত্মাৰ প্ৰাপ্তিৰ বাবে কৰিয়ে আছিলোঁ, এইবোৰ এৰা নাছিলোঁ। এইবোৰ কৰাৰ পাছতো জীৱনত বহুত কষ্ট পালোঁ। ইমান ব্ৰত ৰাখিলোঁ, ব্ৰত ৰাখি ৰাখি শৰীৰ দুৰ্বল হৈ গ'ল, ইমান শুকাই গ'ল শৰীৰ। তথাপিও পৰমাত্মাক বিচাৰিছিলোঁ, কিবা নহয় কিবা ভক্তিটো কৰিবই লাগিব, গতিকে কৰি থাকিলোঁ। আগৰ পৰাই মই কবিৰপন্থী আছিলোঁ। চৌকা কৰাওঁ, সকলোবোৰ কৰাওঁ। পৰমাত্মাক বিচাৰিছিলোঁ, বহুত বিচাৰিলোঁ, বহুত কৰিলোঁ। ভিন্ন ধৰণৰ ব্ৰত উপবাস ৰাখিলোঁ। বছৰতে আমি দুয়ো পতি পত্নীয়ে, মোতকৈ বেছি তেওঁৰ হৈছিলে 70-75 দিন, মইতো 50 দিনমানলৈকে কৰিছিলোঁ, ব্ৰত উপবাস ৰাখিছিলোঁ। সেইবাবে শৰীৰ দুৰ্বল হৈ গ'ল। আপুনি কৈছে যে আপুনি বহুত বেছি ভক্তি সাধনা কৰিছিল। তেওঁলোকৰ বহুত গুৰুত্বপূৰ্ণ কথাও ক'লে আপুনি। সমাজৰ লগে লগে আপুনি ভক্তিও কৰি আছিলে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? হয় ভাই, এসময়ৰ কথা। মোক ভতিজা এজনে ক'লে যে খুৰা, মই আপোনাক এটা অমূল্য বস্তু ভেট কৰিম। মই ক'লোঁ যে কোৱা, কি হয়? বিচাৰোঁৱে কিবা এটা অমূল্য বস্তু। সি মোক জ্ঞান গংগা দিলে, কিতাপ। জ্ঞান গংগা কিতাপখনৰ পদুমৰ ফুলত লিখা আছে, 4টা ধৰ্মৰ আখৰ মিলাই ওমৰ দৰে তাত লিখা আছিলে। সেই 4টা ধৰ্মৰ তলতে লিখা আছিলে, জীৱ আমাৰ জাতি, মানৱতা আমাৰ ধৰ্ম, হিন্দু, মুছলিম, শিখ, ইছাই কোনো বেলেগ ধৰ্ম নহয়। এইবোৰ যেতিয়া দেখিলোঁ, ভাই মই কি ক'ম, চকু খোলাই থাকি গ'ল। কমলৰ ফুলত সকলো ধৰ্মকে পৰমেশ্বৰ বুলি এই প্ৰকাৰেৰে যে লিখা আছে, গতিকে এয়া সাক্ষাৎ কবিৰ পৰমেশ্বৰেই হ'ব লাগিব। সেইখন গ্ৰহণ কৰিলোঁ মই, শিৰত লগালোঁ, ঘৰলৈ নিলোঁ, পঢ়িলোঁ, ভালকৈ পঢ়িলোঁ। সেইখন পঢ়োঁতে লাহে লাহে 4 বছৰ হ'ল। মই সকলো দেৱী দেৱতাক এৰি দিলোঁ, পূজা পাঠ। কবি পৰমেশ্বৰৰ সন্মুখত মই মূৰ্তি ৰাখিলোঁ, ঘিৰ চাকি জ্বলাই পূজা কৰিব ধৰিলোঁ কবি পৰমেশ্বৰৰ। আমিতো কবিৰ পন্থী হয়, চৌকা কৰোঁ। আমাৰ দামখেৰাৰ যি হয়, তেওঁৰ অংশ খাচীয়া, আৰু সেই খাচীয়াৰ অংশত শক্তি আছে। গতিকে শক্তিৰ সেই মুখ্য দিশৰ পৰাই মই নিজৰ গুৰু প্ৰাপ্ত কৰিলোঁ, নাম দীক্ষা লৈছিলোঁ। কিন্তু তাত একোৱেই নাপালোঁ। তাতে যি নাম দিছিলে, তাত আদি নাম, অজৰ নাম, অমি নাম। গতিকে সেয়া কি নাম আছে যি আদি হয়, অজৰ হয়, সেয়া গম নাপালোঁ কি নাম হয়। আচৰিত লাগিল, তথাপিও কৰি থাকিলোঁ, কাৰণ পৰমাত্মাক বিচাৰিছিলোঁ। সেয়া কৰি থাকোঁতে যেতিয়া এই জ্ঞান গংগা পালোঁ, তেতিয়া সকলো পূজা পাঠ এৰি কবিৰ পৰমেশ্বৰক ধ্যান কৰিলোঁ। এয়া চাব ধৰিলোঁ, মাজে মাজে টিভি চেনেল চাব ধৰিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2017 চনত নাম দান ল'লোঁ। ছাৰ, আপুনি ক'লে যে আপুনি আগতে যি ভক্তি সাধনা কৰিছিলে, তাৰ পৰা আপুনি বহুত বেছি দুখী আছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? হয় ছাৰ, প্ৰথম লাভ মই এয়া পালোঁ যে মই প্ৰতিটো জীৱন মানুহৰ পোৱাৰ পিছত আজি মই সঁচা গুৰু পালোঁ। সঁচা গুৰু কাক পালোঁ? সেয়া হ'ল সন্ত তত্ত্বদৰ্শী ৰামপালদেৱ মহাৰাজ। গতিকে ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ। তাৰপিছত মোৰ এই আঙুলিটোৰ হাড় বাঢ়ি গৈ আছিলে, দেখি আছে আপুনি, সৰু ডাঙৰ দেখিছে নহয়? এয়া ডাঙৰ হোৱাৰ বাবে বিষ হৈছিল। হাড়ৰ ডক্তৰক দেখুৱালোঁ, ক'লে একো হোৱা নাই। যেতিয়া ল'ৰা ছোৱালীৰ প্ৰমাণ পত্ৰ চহী কৰিবলৈ লওঁ, বৰ বিষ হয়। সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত নিজে নিজে ভাল হৈ গ'ল। সেইধৰণে মোৰ পত্নীৰ ছাটিকা বেমাৰ আছিলে, কঁকালৰ পৰা তললৈ, তাই খোজকাঢ়িব পৰা নাছিলে। মোৰ ওচৰত 12-13টা জন্তু আছিল, বাহিৰত চিকিৎসা কৰাম বুলি ভাবি সকলোবোৰ বন্ধকত ৰাখিলোঁ, বেচা নাই এটাও, কাৰণ সেয়াই আছিল আমাৰ জীৱন যাপনৰ আহিলা। সকলো দিলোঁ, এতিয়া বাহিৰলৈ নিলোঁ, বহুত চেষ্টা কৰিলোঁ, তাইৰ বিষ ভাল নহ'ল। যেতিয়া সেইদিনাখনেই মোৰ লগতে মোৰ পত্নীয়ে
নামদান দীক্ষা ল'লে ৰামপালদেৱ মহাৰাজৰ পৰা। তেতিয়া তাইৰ কঁকালৰ তলৰ বিষ কেনেকৈ নোহোৱা হৈ গ'ল তাইও গম নাপালে। য'ত নেকি ইমান বিষ আছিল সেয়া চাৰ্টিকা হোৱা বুলিয়েই কৈছিলে। এই প্ৰকাৰে মালিকৰ শৰণলৈ অহাৰ বাবে মোৰ যি কফ, কাহ, চৰ্দি, উশাহৰ বেমাৰে ইমান কষ্ট দি আছিলে যে মোৰ জীৱন শেষ কৰি দিছিলে। বহুত খৰচ কৰিছিলোঁ। ৰায়গড়, বিলাসপুৰ য'ত য'ত কৈছিলে সকলোতে গৈছিলোঁ, ঠিক হোৱা নাছিল। কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত এই সকলো বেমাৰ নোহোৱা হৈ গ'ল। সেই প্ৰকাৰে মোৰ পাইলছো হৈছিল, বাৰ হৈছিলে। এবাৰ আহিছিলে, ঠিক হৈছিলে, আকৌ হৈছিলে। অলপতে মই ৰামপালদেৱ মহাৰাজৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ, সেয়াও এতিয়া ঠিক হৈ গ'ল। এই প্ৰকাৰে যিবোৰ মোৰ শাৰীৰিক কষ্ট আছিল লাহে লাহে সেয়াও দূৰ হ'ল। মোৰ পত্নীৰ যি চাৰ্টিকা আছিলে সেয়াও দূৰ হৈ গ'ল। তেওঁৰ এয়া ৰিপৰ্ট। ইয়াত কৈছে যে তেওঁৰ অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যন কৰোঁতে 60-70 হাজাৰমান খৰচ হ'ব, এনেকৈ ক'লে। ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ, ক'লে ঠিক হৈ যাব, ভাল হৈ গ'ল, অপাৰেশ্যন কৰাব লগা নহ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, গতিকে কেনেকৈ ল'ব পাৰিব? শুনক, আজিকালি বহুত সাধন দিছে, কিতাপ দিছে, কিতাপবোৰ পঢ়ক। টিভিটো আহে, টিভিৰ চেনেলত তলত হালধীয়া শাৰী এটা আহে, তাৰে মোবাইল নাম্বাৰ লিখা থাকে। সেয়া নোট কৰি লওক। নোট কৰি নিজৰ মুক্তি কল্যাণৰ বাবে তাত ফোন কৰক আৰু ফোন কৰি নিজৰ নাম, ঠিকনা সম্পূৰ্ণ দিয়ক। য'ৰ পৰা তেওঁৰ ওচৰত যিখনেই আছে সেইখন কেন্দ্ৰৰ নাম কৈ দিয়া হ'ব। ওচৰৰ কেন্দ্ৰলৈ গৈ নিজৰ নামদান লওক আৰু নিজৰ অমূল্য মানৱ জীৱনক মুক্তি কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহিব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেওঁ অভিশাপ পাইছে 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীৰ প্ৰতিদিনে আহাৰ কৰাৰ, আৰু এই উদ্দেশ্যেৰেই আপোনালোকক ইয়াত বাধ্য কৰি ৰাখি থৈছে। নিজৰ স্বাৰ্থ পূৰ্তি হেতু আপোনালোকক ইয়াত মিছা প্ৰলোভনত ইয়াত বান্ধি ৰখা হৈছে। আৰু জন্ম আৰু মৃত্যুৰ ইয়াৰ বিধান বনাই আপোনালোকক সেই পিহনাতে পিহি আছে। পুণ্যাত্মাসকল, আত্মীয়ৰ কাৰণে আত্মীয়ইহে দুখী হয়। ইয়াত আপোনালোকে দেখিছে যে কিমান দুৰ্দশা প্ৰত্যেক প্ৰাণীৰ। কাৰোবাৰ কিবা কষ্ট, মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণীবোৰৰ এই অৱস্থা। অন্য যোনিৰ সকলৰ কি অৱস্থা হ'ব? যেনেকৈ কুকুৰৰ শৰীৰত, গাধৰ শৰীৰত, পশু পক্ষীৰ শৰীৰত কিমান দুখী হয় এই প্ৰাণী, আৰু মনুষ্য জীৱনতো কি অৱস্থা প্ৰত্যেক প্ৰাণীৰ। কোনো প্ৰাণী সুখী নহয়। এই দুখক আমি সুখ বুলি মানি লৈছো। এই দুখৰ মাজত অলপো সান্তনা পালেই আমি তাকেই সুখ বুলি মানি লওঁ। সেইবাবেই পৰমাত্মা কবিৰ দেৱজী, কবিৰ চাহেবজীয়ে কয় যে ঝুঠে সুখ কো সুখ কহে, ये मान रहा मनमोद, ये सकल चबीना काल का, कुछ मुख में कुछ गोद। পৰমাত্মাই কয় যে সকলোৱেই কালৰ আহাৰ হয়। এই 21 ব্ৰহ্মাণ্ডত আপোনালোকক উৎপন্ন কৰা হৈছে।
নিজৰ পুতৰ পূৰণৰ বাবে এইবোৰ কৰা হৈছে। আপোনালোক তেওঁৰ আহাৰ যেনেকৈ কচাইয়ে ছাগলী পোহে, তেওঁৰ উদ্দেশ্য কি হয় সেই ছাগলীবিলাকক পালন কৰাৰ? নিজৰ উপাৰ্জন আৰু স্বয়ং ভোগ কৰা। সেই ছাগলীবোৰৰ কাৰণে তেওঁ কিমান সুবিধা কৰে। সিহঁতৰ কাৰণে খোৱা ঘাঁহ আনি দিয়ে, পানীৰ ব্যৱস্থা কৰে, পুখুৰীৰ ওপৰত চালি লগাই দিয়ে, জুপুৰি বনাই দিয়ে গৰম ঠাণ্ডাৰ পৰা বচাবলৈ। সেই সুবিধাবোৰক দেখি এই ছাগলীবোৰে এইটো ভাবে যে আমাৰ মালিক বহুত দয়ালু হয়, এওঁ আমাক বহুত সুবিধা দি ৰাখিছে। আৰু যি সময়ত সেই কচাই সিহঁতৰ মালিক সেই ছাগলীবোৰৰ স্থানলৈ আহে, তেতিয়া ছাগলীয়ে তেওঁক নিজৰ এজন ভদ্ৰ পুৰুষ বুলি ভাবি, নিজৰ সঁচা মালিক ভাবি তেওঁক মৰম কৰে, তেওঁৰ ওচৰলৈ আহে। কোনোটোৱেতো এনেকৈ ভৰি উঠাই তেওঁক মৰম দিব বিচাৰে, বুকুত সাবটি ধৰিব বিচাৰে ছাগলীয়ে। কোনোবাই আকৌ চেলেকে জিভাৰে মৰম দেখুৱাবৰ বাবে, আৰু তেওঁ চাই এনেকৈ হাত লগাই সিহঁতে তেওঁক চেলেকে মৰম কৰে। আৰু তেওঁ চাই কিমান মাংস হৈ গ'ল ইয়াৰ, কিমান কিলো হৈছে ইয়াৰ, কিমান টকাত বিক্ৰী হ'ব। আৰু ছাগলীবোৰে ভাবে যে ই আমাক মৰম কৰি আছে, সিহঁতে তেওঁক মৰম কৰে। এই সুবিধাবোৰ যেতিয়া দেখে ছাগলীবোৰে ভাবে যে এওঁ বহুত সৎ মানুহ হয়। আৰু পিছত যেতিয়া ক'ৰবাৰ পৰা অৰ্ডাৰ আহে 10-20 ছাগলীৰ, সেই সময়ত এইটো নাচাই যে কাৰ ল'ৰা মৰিব, কাৰ ছোৱালী মৰিব, কাৰ মাক মৰিব বা ভাই মৰিব, তেওঁতো লাখুটি লৈ খেদি যায়। লাগিলে কাৰোবাৰ ল'ৰা আহক বা ছোৱালী আহক বা মাক আহক বা ভাই বা ভনী, আৰু তেওঁ গৈ সিহঁতক কাটি পেলায়। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা কবিৰজীয়ে কৈছে যে ধৰ্মদাস তেওঁৰ এজন পৰমাত্মা, এজন শ্ৰেষ্ঠ আত্মা, ভাল আত্মা। তেওঁৰ ভক্ত হ'ল, যিজনক পৰমাত্মাই আহি লগ কৰিছিলে। এটা বিধান আছে পৰমাত্মাৰ, পৰমেশ্বৰৰ, যিটো বেদতো বৰ্ণিত আছে। আৰু তেওঁ এনেকুৱা লীলা কৰেই, আৰু বেদে ভগৱানৰেই গুণগান কৰে। বেদত লিখা আছে যে সেই পৰমাত্মা ওপৰৰ যিলোকৰ তৃতীয় পৃষ্ঠত, তৃতীয় লোকত বিৰাজমান আছে, তৃতীয় মুক্তিধামত থাকে, তাৰ পৰা গতি কৰি তললৈ আহে, শ্ৰেষ্ঠ আত্মাবোৰক লগ কৰে আৰু তেওঁলোকক জ্ঞান দিয়ে, যথাৰ্থ জ্ঞান দিয়ে। সেই উদ্দেশ্যেৰেই পৰমাত্মাই ধৰ্মদাস চাহেবজীক আহি লগ কৰিছিলে। এজন খুবেই ভাল আত্মা পৰমাত্মাক বিচাৰি ঘূৰি ফুৰিছিলে। পৰমাত্মাই আহি তেওঁক লগ কৰিলে। তেতিয়া তেওঁক ক'লে যে ধৰ্মদাস, যাক তুমি পূজা কৰি আছা তেওঁ কাল হয়। গীতাজীৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 স্বয়ং কয় যে মই কাল হয়, সকলোকে খাবলৈ আহিছোঁ। আৰু তুমি তথাপিও তেওঁৰেই পূজা কৰি আছা, সৰ্পক গাখীৰ পান কৰাই আছা। পিছত পৰমাত্মাই ক'লে যে ধৰ্মদাস, যেনেকৈ আপুনি দেখি আছে যে ইয়াত কিমান সুবিধা দি ৰাখিছে কাল ভগৱানে, কিমান ডাঙৰ পৃথিৱী, ইয়াত কিমান ভাল মেৱে লাগি আছে, মেৱা, কাজু, খিচমিচ, ফল লাগি আছে, আপেল, কমলা আৰু কনক, ঘেঁহু, বুট, বাজৰা, মাকৈ। আকৌ কেতিয়াবা বৰষুণ আহি যায়, ঝৰ্ণা বৈ আছে, নদী বৈ আছে, মাটিৰ তলত শীতল পানী, মিঠা পানী ভৰি আছে। এই সুবিধাসমূহ চোৱা, শীতল বায়ু বৈ আছে, সূৰ্য উদয় আৰু অস্ত হৈ আছে। এই সুবিধাসমূহক দেখিলে এনেকুৱা লাগে যে কিমান ভাল সুবিধা আমাক ভগৱানে দি ৰাখিছে। গতিকে এই দৃষ্টিকোণৰ পৰা চালে এনেকুৱা লাগে যে কিমান দয়ালু হয় ভগৱান, যিয়ে আমাক ইমান সুবিধা
দি ৰাখিছে, কিমান ধ্যান দি ৰাখিছে আমাৰ প্ৰত্যেক ব্যৱস্থা কিমান ভালদৰে আমাক দিছে, কিমান ভাল ব্যৱস্থা কৰি ৰাখিছে, সকলো সুবিধা প্ৰদান কৰিছে। কিন্তু সেই সময়ত আমি পাহৰি যাওঁ যে কাৰোবাৰ পুত্ৰ মৰিলে, কাৰোবাৰ ছোৱালী মৰিলে, এক্সিডেণ্টত সম্পূৰ্ণ পৰিয়ালটো দুৰ্ঘটনাগ্ৰস্ত হৈ শেষ হৈ যায়। তেতিয়া ক'ত গ'ল তেওঁৰ দয়ালুতা? সেই সময়ত আমি অলপো মনত নেপেলাওঁ যে ভগৱানেও ইমান অত্যাচাৰ কৰিব পাৰেনে? কাৰণ আমি এনেকুৱা লোকত আছো, এই বেয়া লোকত থাকি আছো ইয়াত, য'ত সদায় থাকিব এই জন্ম আৰু মৃত্যু, এনে ঘটনা সদায় থাকিব। সেইকাৰণে পৰমাত্মাই কৈছে যে আৰু এটা স্থান আছে সতলোক, সচখণ্ড। সেই সতলোকলৈ গ'লে তোমালোকৰ সকলো সমস্যাৰ নিবাৰণ হ'ব, সকলো সমস্যা সমাধান হ'ব। यहाँ परमात्मा कहते हैं कि मैं रोवत हूँ सृष्टि को और सृष्टि रोए मोहे, गरीबदास इस वियोग को समझ नहीं सकता कोई। পৰমাত্মাই নিজৰ লীলা কৰে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক জ্ঞান দিয়ে। সেই আত্মাবোৰৰ ভিতৰৰে আদৰণীয় গৰীবদাস চাহেবজী, গাঁও চুৰাণী, জিলা জজ্জল, হাৰিয়ানাৰ। আৰু তেওঁ ভগৱানক পালে, সতলোকলৈ লৈ গ'ল, সচখণ্ড দেখালে, সকলো ব্যৱস্থা দেখুৱালে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক দেখুৱালে, ধৰ্মৰাজৰ স্থান দেখুৱালে। আৰু য'ত প্ৰাণীয়ে নৰকত দুখ পাই আছিলে সেই স্থান দেখুৱালে। ইয়াৰ নকলি স্বৰ্গ, মহাস্বৰ্গ দেখুৱালে। ইয়াত নকলি কনষ্ট্ৰাকশ্যন কৰি ৰাখিছে, এই কালে নিজৰ শক্তিৰে কৰি ৰাখিছে। নকলি সতলোক, অলখলোক, আগমলোক, অনামী লোক, নকলি ব্ৰহ্মলোকো বনাই ৰাখিছে, সেয়াও দেখুৱালে। আৰু য'ত বহি 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক তেওঁ আহাৰ কৰে, সেয়াও দেখুৱালে। পিছত নিজৰ সতলোক দেখুৱালে, সচখণ্ড দেখুৱালে। আৰু তাত পৰমাত্মাক দেখি, সকলো ব্যৱস্থাক বুজি সন্ত গৰীবদাস চাহেবজী খুব আনন্দিত হ'ল। পিছত পৰমেশ্বৰে তেওঁক উভতাই পঠিয়ালে শৰীৰলৈ। সেই সময়ত গৰীবদাস চাহেবজীৰ শৰীৰৰ অন্ত্যেষ্টি কৰাৰ ব্যৱস্থা কৰিছিলে। মৃত বুলি জানিছিলে, কাৰণ আত্মাক পৰমাত্মাই উলিয়াই লৈ গৈছিলে, চিতাৰ ওপৰত ৰাখি দিছিলে। যেতিয়া পৰমেশ্বৰে পঠাই দিলে, তেতিয়া চিতাতেই লৰচৰ হ'ল, তললৈ নামি আহিল। উঠি গৈ পৰমাত্মাৰ নিজ চকুৰে দেখা সেই ব্যৱস্থাৰ গুণগান কৰিবলৈ ধৰিলে নিজৰ অমৃত বাণীত। পৰমেশ্বৰ কবীৰজীয়ে গৰীবদাস চাহেবজীৰ আত্মাত, অন্তঃকৰণত এই জ্ঞান ভৰাই দিছিলে, যিটো তেওঁ পিছত কৈছিলে। तो यहाँ बताया है कि मैं रोवत हूँ सृष्टि को। गरीबदास जी बता रहे हैं कबीर भगवान ऐसे बोला, और तुम रोवत हो मोहे, सृष्टि रोवे मोहे, गरीबदास इस वियोग को समझ नहीं सकता कोई। মই তোমাকে বিচাৰি ঘূৰি আছো, কবিৰ পৰমেশ্বৰজীয়ে কয়, আৰু তুমি মোক চিনি নাপাই এই কালৰ দূতবোৰৰ লগত লাগি আছা, এই কালৰ ভগৱানবোৰৰ লগতেই লাগি আছা, আৰু মোক চিনি পোৱা নাই। আৰু তোমালোকে মোক বিচাৰি আছা, কিন্তু মোৰ ওচৰলৈ নাহি তোমালোকে এই কালৰ এই অৱতাৰবোৰৰ লগতেই লাগি আছা, কিয়নো তোমালোকৰ জ্ঞান নাই। এতিয়া মই জ্ঞান দিবলৈ আহিছো, এতিয়া তুমি শুনা নাই। এতিয়া পৰমাত্মাই কি কৈছে? मानुष जन्म दुर्लभ है, मिले न बारंबार, तरवर से पत्ता टूट गिरे वो बहोर न लगता डार। राम रटत कन्या भली, साकट बलो न पूते, छेरी के गल में गलथना, जिसमें दूध ना मूते। राम रटत दारी दर भलो, टूटी घर की छान, वो कंचन महल किस काम के, जहाँ भक्ति नहीं भगवान। राम रटत कोड़ी भलो, चू चू पड़े जो चाम, वो सुंदर शरीर किस काम का,
जा मुख नहीं नाम है। मानुष जन्म दुर्लभ है, मिले न बारंबार। तरवर से पत्ता टूट गिरे, वो बहोर न लगता डार। राम रटत कन्या भली, साकट बलो न पूते। छेरी के गल में गल थना, जिसमें दूध ना मूते। राम रटत दारी दर भलो, टूटी घर की छान। वो कंचन महल किस काम के, जहाँ भक्ति नहीं भगवान। राम रटत कोड़ी भलो, चू चू पड़े जो चाम। वो सुंदर शरीर किस काम का, जा मुख नहीं नाम। कबीर जिह्वा तो वाहे भली, जो रटे हरि नाम। नहीं तो काट फेंक दियो, ये मुख में भलो ना चाम। এই মানৱ শৰীৰ পৰমাত্মাই আমাক কল্যাণ কৰিবলৈ দিছে, মুক্তি প্ৰাপ্তিৰ বাবে দিছে। ইয়াৰ যথাৰ্থ জ্ঞান নোহোৱাৰ ফলত আমি ইয়াৰ অপব্যৱহাৰ কৰি আছিলোঁ। কেৱল ইয়াক নিজৰ জীৱিকাৰ বাবেহে প্ৰয়োগ কৰি আছিলোঁ। যিবোৰ ক্ৰিয়া আমি ভক্তি নকৰি, সৎ সাধনা নকৰি আন আমি যিবোৰ ক্ৰিয়া কৰোঁ, সেইবোৰ পশুৱেও কৰে, চৰাইও কৰে, সকলো প্ৰাণীয়ে কৰে। তেনেহ'লে মানুহৰ আৰু আন প্ৰাণীৰ মাজত কি পাৰ্থক্য থাকিল, কি আৱশ্যকতা আছিল এই মনুষ্য জীৱনৰ? পুণ্যাত্মাসকল, এই মনুষ্য জীৱনটো কেৱল ঘৰ, অট্টালিকা, কাৰখানা এইবোৰ বনাবলৈ, নিৰ্মাণ কৰিবলৈ পোৱা নাছিলোঁ। পৰমাত্মা আহিছিলে স্বয়ং পূৰ্ণ ব্ৰহ্ম বাৰাণসীত, কাশীত, ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিত 120 বছৰলৈকে ইয়াত বসবাস কৰিলে। এটা জুপুৰি ঘৰত, এটা পজাৰ ভিতৰত তেওঁ নিজৰ জীৱন অতিবাহিত কৰিলে। সমগ্ৰ ব্ৰহ্মাণ্ডৰ দাতা, সৎলোকৰ মালিক, সৎখণ্ডৰ নিবাসী, সৰ্বসুখ সম্পন্ন দেশ হয় সেই সৎলোক। আৰু সেইখন এৰি নিজৰ সন্তানৰ বাবে, আপোনাৰ বাবে, মোৰ বাবে সেই পৰমাত্মা ইয়ালৈ আহিলে। আৰু তেওঁ এটা ট্ৰায়েল কৰিলে, এক ৰিহাৰ্চেল কৰিলে, এটা উদাহৰণ দি গৈছে, এক উদাহৰণ দাঙি ধৰিছে যে তোমালোক ইয়াত এনেকৈ থাকিব লাগে। ইয়াতকৈ বেছি যদি তোমালোকে ধন গোটাবৰ বাবে চেষ্টা কৰা, তেনেহ'লে ইয়াত তোমাৰ অজ্ঞানতা। घर तो 3.5 हाथ, गणात 4.25। कह कबीर अधिका गहे, ताको नहीं विचार। এতিয়া এই প্ৰত্যেক প্ৰাণীৰে, মনুষ্য শৰীৰধাৰী প্ৰত্যেক প্ৰাণীৰ শৰীৰ 3.5 হাতৰ, নিজৰ হাতৰ 3.5 হাতৰ হয়। গতিকে পৰমাত্মাই কৈছে, যদি আপুনি অট্টালিকা নিৰ্মাণ কৰিছে, ওপৰে তলে 3টা মহলা বনাইছে, আৰু 4-5টা কোঠালি এটা মহলাত আছে, 15-20টা কোঠালি আপোনাৰ আছে, কক্ষ আছে, তেন্তে তাত আপুনি ক'ত শুৱে? এটা কোঠালিত এখন বিচনাত, যি 3x4 ফুটৰ হয়, ইয়াক যিকোনো এটা চুকত থৈ দিয়া, সেই কক্ষৰ, সেই কোঠালিৰ বাকীবোৰ কোঠা ব্যৰ্থ। গতিকে পুণ্যাত্মাসকল, আমি জীৱ, আমি দেখাক দেখি ভুল কৰোঁ। আৰু তেওঁ পীৰ আছিলে, সৰ্বসম্পন্ন হোৱা স্বত্তেও কেতিয়াও বিচলিত নহ'লে, এটা জুপুৰিতে আজীৱন থাকিলে। তেওঁ এয়া দেখুৱাব বিচাৰিছিলে, যদি তুমি কল্যাণ বিচাৰা, তেন্তে ইয়াৰ সকলো প্ৰয়োজনীয়তা মিনিমাইজ কৰা, অতি কমকৈ বনোৱা, কম কৰা। আৰু এই আননেচেচাৰী আপোনাৰ যিবোৰ ৰিকুৱাৰমেণ্টছ আছে,
অনাৱশ্যক যিবোৰ আপোনাৰ আৱশ্যকতা আছে এইবোৰ আপোনাৰ ভক্তিৰ এক বাধা এইবোৰে টেনশ্যন সৃষ্টি কৰে আৰু টেনশ্যনত ভগৱানৰ ভক্তি কৰিব নোৱাৰি আপুনি এইবোৰ দেখি যে এওঁ এনেকুৱা ঘৰ বনাইছে ময়ো বনাওঁ এওঁ ইমান উপাৰ্জন কৰিছে ময়ো কৰোঁ আপুনি পৰমাত্মাক পাবলৈ পৰমাত্মা কবীৰ দেৱৰ দ্বাৰা দিয়া উদাহৰণ তেওঁৰ দ্বাৰা কোৱা জ্ঞানক আধাৰ মানি খোজ দিব লাগিব তেতিয়াহে আমি সফল হ'ব পাৰিম নাইবা ঠিকে আছে যেনেকুৱা ভক্তি আপুনি কৰিব তেনেকুৱা ফল আপুনি পাব কিন্তু এই ফল আপোনাৰ ইয়াতে শেষ হৈ যাব স্বৰ্গলৈ গুচি যাব কালৰ এই হোটেললৈ তাক নিজৰ পুঁজি ব্যৰ্থ কৰি আপোনাক চকু মেলিবলৈ নিদিব ইমান সুখ দি দিব আপোনাক স্বৰ্গলোকত যি মিছা সুখক আপুনি সুখ বুলি ভাবে সেয়া স্বৰ্গত আটাইতকৈ বেছি আছে যি টি কোৱা ধুনীয়া ধুনীয়া ছোৱালী সুৰাপান কৰা সকলো সা সুবিধা কাজু কিচমিচ আপেল খুমথিৰা চেলুট দিয়া সকলো তাত ঢেৰ পাব কিন্তু সেয়া হোটেল হয় ৰেষ্টুৰেণ্ট হয় তাত আপোনাৰ পুঁজি ব্যৰ্থ হয় যি আপুনি ইয়াত ধন উপাৰ্জন কৰিছিলে সেয়া তাত ব্যয় কৰাৰ পিছত তাৰ পৰা গতিয়াই উলিয়াই দিব আৰু পিছত নৰকত পেলাই দিব কবিৰ পৰমাত্মাই এই আটাইবোৰ কালৰ জালৰ বিষয়ে কৈছে গতিকে ইয়াৰ উদ্দেশ্য হ'ল যে যদি আপোনালোক বৰৱালা আশ্ৰমলৈ আহে ঠিক আছে প্ৰথমতে পুণ্যাত্মাসকলে দুখ নিবাৰণৰেই ইচ্ছা কৰে আৰু তাৰ লগতে তেওঁলোকৰ জ্ঞানৰ প্ৰাপ্তি হয় এওঁ সমৰ্থৱান পৰমাত্মা হয় কবিৰ দেৱ আৰু তেওঁ সকলো কৰিব পাৰে আপোনাৰ সকলো দুখ কষ্টৰ নিবাৰণ কৰিব কিন্তু যেতিয়া আপুনি সুখী হৈ যায় তেতিয়া পৰমাত্মাৰ পৰা আঁতৰি যায় এয়া আমাৰ এনেকুৱা আমাৰ ভিতৰত এটা বেয়া গুণ আছে দুৰ্বলতা আছে এটা ত্ৰুটি আছে আমি সৎলোকত আছিলোঁ আৰু সৎলোকৰ ভিতৰত আমাৰ কোনো অসুবিধা নাছিল ভগৱানে আমাক সকলো সুখ দিছিল কবিৰ পৰমেশ্বৰে সত্য পুৰুষে সেই সুখত আমি পৰমাত্মাক পাহৰি গৈছিলোঁ আৰু এই কালৰ প্ৰতি আসক্ত হৈছিলোঁ তেওঁ তপস্যা কৰি আছিল থিয় হৈ আমি ভগৱানক পাহৰি ইয়াক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ ভগৱানে পৰমাত্মা কবিৰ দেৱে আমাক বহুবাৰ ইংগিত দিছিল কিন্তু আমি বুজি নাপালোঁ আমি পৰমাত্মাৰ হৃদয়ৰ পৰা নামি আহিলোঁ তেওঁ আমাক হৃদয়ৰ পৰা ৰিজেক্ট কৰি দিলে আৰু তাৰ পিছত আমি কালৰ সৈতে ইয়ালৈ এই লোকলৈ আহিলোঁ তেওঁ তপস্যা কৰি 21 ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিছিল আৰু আমি এনেই ওলমি আহি গ'লোঁ তাৰ লগত এতিয়া সি আমাৰ পৰা প্ৰতিশোধ লৈছে কাৰণ সি তাত এটা ভুল কৰিছিলে পৰমেশ্বৰ কবিৰজীয়ে তাক তাৰ পৰা বহিষ্কৃত কৰিছিলে ইনক্লুডিং অল ব্ৰহ্মাণ্ড তাক সমগ্ৰ 21খন ব্ৰহ্মাণ্ড দি তাক বাহিৰলৈ উলিয়াই দিছিল আৰু আমি যি ভুল কৰিছিলোঁ আমি তাৰ সৈতে নিজ ইচ্ছাৰে আহিছিলোঁ আমি ভগৱানক পাহৰি গৈছিলোঁ সেই সুখত আৰু তাৰ পাছৰ পৰা আমাৰ ওপৰত কিমান অত্যাচাৰ হৈ আছে পুণ্যাত্মাসকল এইবোৰ দন্ত কথা বুলি নাভাবিবা কাৰণ আজিলৈকে আপোনালোকে কেৱল এই চিম্পল কাহিনীয়ে শুনিছে ৰামায়ণ মহাভাৰতৰ আপুনি সেইবোৰ সত্য বুলি মানিছে সঁচাটো হয় সেইবোৰ যি স্তৰৰ সেই ঘটনাবোৰ এনেকৈ ঘটিছে কিন্তু এই যি কাহিনী আছে এয়া সেই অমৰ কাহিনী হয় অমূল্য কাহিনী এয়া হৈছে সেই জ্ঞান তত্ত্ব জ্ঞান যি আজিলৈকে কাৰো লগত নাছিল परमात्मा ने कहा था धर्मदास तो लाख दुहाई ये मूल ज्ञान की दबार ना जाई मूल ज्ञान बाहर जो पर ही बिजली पेडी हंसनी तरही मूल ज्ञान तब तक छुपाई जब तक ये 12 पंथ ना मिट जाई গতিকে পুণ্যাত্মাসকল আপোনালোকে এনেকৈ নাভাবিব যে এয়া সেই কি কাহিনী এয়া সত্য কাহিনী আমি তাত বাস কৰিছিলোঁ ইয়াত নহয় আজি আমি এই বিষয়ে গভীৰভাৱে চিন্তা কৰিব লাগে বিবেচনা কৰিব লাগে কিয়নো কালে ইমান প্ৰেছাৰত ৰাখিছে যে ইমান গভীৰভাৱে চিন্তা কৰিব নোৱাৰি সেই সময়তে কিবা বেলেগ সমস্যা মনলৈ আহি যায় কিবা অযথা কথা মনলৈ আহি যায় আৰু এনেকৈ আমি পাহৰি যাওঁ এনেধৰণে মন আঁতৰি যায় তাৰ পৰা গতিকে এই বিষয়ে আমি গভীৰভাৱে চিন্তা কৰিব লাগিব আজি আপোনালোকে ভাবি আছে যে মোৰ সকলো সুখ আছে ল'ৰা আছে ছোৱালী আছে তেওঁলোকৰো সন্তান আছে এটা ভাল ঘৰ আছে ভাল সা সুবিধা আছে আৰু কালিলৈ যদি মৃত্যু হৈ যায় আপোনাৰ ল'ৰাৰ মূৰত থপৰিয়াই কান্দি আছে সেই প্ৰাণীয়ে
যদি আপোনাৰ মৃত্যু হৈ যায় তেন্তে আপোনাৰ কি আছে ইয়াত? গতিকে পুণ্যাত্মাসকল ইয়াক গভীৰভাৱে ভাবিব লাগিব, তেতিয়াহে এই জ্ঞান বুজি পাব। যদি আপুনি বৰৱালা আশ্ৰমলৈ আহে তেন্তে মুক্তিপ্ৰাপ্তিৰ উদ্দেশ্য লৈ অহা, কেৱল ইয়াত সংকট নিবাৰণৰ বাবে, অথবা ইয়াত জৰা ফুকাৰ ব্যৱস্থা নাই। ইয়ালৈ মুক্তিৰ উদ্দেশ্য লৈ আহিবা, তেতিয়াহে আপোনাৰ সৰ্বসুখ হ'ব, আৰু সেই সুখ পাই আপুনি পুনৰ পৰমাত্মাক পাহৰি নাযাব। সেয়েহে এইবোৰ সোঁৱৰাই দিয়া হয় যে আমি ক'ত মাৰ খাওঁ, কালৰ প্ৰভাৱ ক'ত লাগে। গতিকে পৰমাত্মাই আহি আমাক সোঁৱৰাই দিছে যে এই মনুষ্য শৰীৰ যি আপুনি পাইছে, ইয়াৰ মূল উদ্দেশ্য হৈছে ভক্তি কৰি পৰমাত্মাক প্ৰাপ্ত কৰা। অন্যথা কোৱা হৈছে, जीव्या तो वाए भली जो रटे हरि नाम, नहीं तो काट के फेंक दियो ये मुख में भलो ना चाम। পৰমাত্মাই কৈছে এই জিভা তেতিয়া ভাল হ'ব, ইয়াৰ সদুপযোগ তেতিয়া হ'ব যেতিয়া ইয়াৰে পৰমাত্মাৰ গুণগান হ'ব, পৰমাত্মাৰ নাম জপ কৰিব। যদি প্ৰাণীয়ে ভক্তি নকৰে তেন্তে পৰমাত্মাই কিমান উপমা দিছে যে তাতোকৈ ভাল ইয়াৰ কোনো প্ৰয়োজনেই নাই। মুখত চামৰা ভাল নেদেখি ইয়াক কাটি পেলাই দিয়া, সেইটোৱে ভাল। এতিয়া এনেকৈ নাভাবিব যে মালিকে সঁচাই কৈছে যে ইয়াক কাটি পেলাই দিয়ক। ইয়াৰ গভীৰভাৱে চিন্তা কৰক, ইয়াৰ সদ্ব্যৱহাৰ কৰক। তেওঁৰ কোৱাৰ উদ্দেশ্য এইটোহে। যদি তুমি ভক্তি কৰা নাই তেনেহ'লে এই মুখৰ প্ৰয়োগ ক'ত কৰা? যেনেকৈ কোনো শক্তিশালী ব্যক্তি, বলৱান ব্যক্তি আৰু দুৰ্বল ব্যক্তিসকলক এই মুখৰূপী তৰোৱালেৰে এনেকুৱা আঘাত দিয়ে, এনেকুৱা কুশব্দ ব্যৱহাৰ কৰে, সেই দুৰ্বল ব্যক্তিজনে কান্দি থাকে। আত্মাৰ পৰা তেওঁ চিঞৰে, ভিতৰৰ পৰা অন্তৰৰ পৰা তেওঁ কান্দি থাকে। আত্মাই অভিশাপ দিয়ে তেওঁক। গতিকে কোৱা হয়, इतय पराई आत्मा और जीव बांध तलवार। পৰমাত্মাই কয় যে তুমি এই মুখৰ সদ্ব্যৱহাৰ নকৰি মুখৰ জিভাৰ দুৰ্ব্যৱহাৰ কৰা, আন আত্মাসকলক দুখ দিয়া, আৰু ক'ৰবাত আকৌ কাৰোবাৰ বিষয়ে মিছা সাক্ষীও দি দিয়া, বা নিজৰ পেটৰ কাৰণে গোটেই দিন শ মিছা কথা কোৱা, খেলি মেলি কৰা, ইয়াৰ এনেকৈ ৰাগ গোৱা, গান গোৱা, ইয়াৰ দুৰ্ব্যৱহাৰ কৰি আছে আপোনালোকে। কেৱল টেষ্ট কৰে, অলপ অলপকৈ সোৱাদ লোৱা জিভাৰ দ্বাৰা। ইয়াৰ কেৱল মাত্ৰ ইমানেই উদ্দেশ্য নাছিলে। ইয়াৰ মূল উদ্দেশ্য হৈছে পৰমাত্মাৰ গুণ গোৱা আৰু ৰাম নাম প্ৰচাৰ কৰা। আকৌ পৰমাত্মাই কি কয়, मानुष जन्म पाय कर नहीं रटे हरि नाम, जैसे कुआ जल बिना फिरे बनवाया क्या काम। পৰমাত্মাই কয়, मानुष जन्म पाय कर नहीं रटे हरि नाम, जैसे कुआ जल बिना फिरे बनवाया क्या काम। এতিয়া যেনেকৈ যিটো কুঁৱাত পানী নাই, তাৰ নাম কুঁৱা অৱশ্যেই হয়, কিন্তু কুঁৱাৰ গুণ নাই। সেইধৰণেই মনুষ্য জীৱন আপোনাৰ, যদি আপোনালোকে সদ্ভক্তি কৰে তেন্তে মনুষ্যৰ গুণ আছে, অন্যথা মনুষ্যৰ গুণ নাই। পৰমাত্মাৰ ভক্তি নকৰি অন্য যিবোৰ ক্ৰিয়া আছে সেয়া পশু পক্ষীও কৰে। গতিকে মনুষ্য জীৱন সিহঁতৰ দৰেই বুলি কৈছে পৰমাত্মাই। কি কৈছে ভগৱানে? পৰমাত্মাই আমাক মনত পেলাই দিয়ে, यो सौदा फिर नाही संतो, यो सौदा फिर नाही, यो सौदा फिर नाही रे संतो, ये सौदा फिर नाही। लोहे जैसा ताव जात है, लोहे जैसा ताव जात है,
काया दे सराही रे संतो यो सौदा फिर नाही। 3 लोक और भवन चतुर्दश, 3 लोक और भवन चतुर्दश, सब जग सौदे आही रे संतो यो सौदा फिर नाही। दुगने तिगने किए चौगने, दुगने तिगने किए चौगने, किन्हू मूल गवाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो ये सौदा फिर नाही। फिर क्या बताते हैं? यो दम टूटे पिंडा फूटे, यो दम टूटे पिंडा फूटे, हो लेखा दरगाह माही रे संतो यो सौदा फिर नाही। उस दरगाह में मार पड़ेगी, उस दरगाह में मार पड़ेगी, जम पकड़ेंगे बाही रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। जा दिन की मोए डरनी लागे, जा दिन की मोए डरनी लागे, लज्जा रे अकनाही रे संतो यो सौदा फिर नाही। नर नारायण देह पाय करे, नर नारायण देह पाय करे, तो फेर 84 जाई रे संतो यो सौदा फिर नाही। कुल परिवार तेरा सकल कबीला, कुल परिवार तेरा सकल कबीला, मसलत एक ठहराई रे संतो यो सौदा फिर नाही। बांध पिंजड़ी आगे धर लिया, बांध पिंजड़ी आगे धर लिया, फिर मरगट को ले जाही रे संतो यो सौदा फिर नाही। अग्नि लगा दिया जद लंबा, अग्नि लगा दिया जद लंबा, फूक दिया उस ठाही रे संतो यो सौदा फिर नाही। फिर वेद पांध फिर पंडित आए, पुराण उठा फिर पंडित आए, पीछे गरुड़ पढ़ाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। फिर पीछे तू पशुआ कीजे, फिर पीछे तू पशुआ कीजे, गद्दा बैल बनाई रे संतो यो सौदा फिर नाही। ये 56 भोग कहाँ मन बोरे, 56 भोग कहाँ मन बोरे, कित कुरड़ी चरने जाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। प्रेतशिला पे जा बिराजे, प्रेतशिला पर जा बिराजे, पितरों पिंड भराई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। बहुर श्राद्ध खान को आए, बहुर श्राद्ध खान को आए, फिर काग बहे कलमाही रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। जय सतगुरु की संगत करते, जय सतगुरु की संगत करते, ये सकल कर्म कट जाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। अमरपुरी पर आसन होते, अमरपुरी पर आसन होते, जहाँ धूप ना छाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। गरीबदास गलतान महल में, गरीबदास गलतान महल में, मिले कबीर गोसाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকে এই অমৰ বচন শুনিবলৈ পাইছে। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি সৎগুৰুৰ শৰণলৈ নাহোঁ, তেতিয়ালৈকে আমি কেৱল ব্যৱহাৰিক কথাইহে শুনি থাকোঁ সমাজত, সংসাৰত, আৰু সেয়া কেৱল এক পেট ভৰোৱাৰহে জ্ঞান। এয়া সেয়া কেৱল পেট ভৰাব পৰা জ্ঞানহে হয়। সেয়া পৰমাত্ম জ্ঞান নহয়, আত্মজ্ঞান নহয়। আৰু আত্মজ্ঞান অবিহনে
ভক্তিৰ ইচ্ছা উৎপন্ন নহয় আমি আমাৰ জীৱনত ব্যৰ্থ কৰি দিওঁ। পুণ্যাত্মাসকল, এই যিবোৰ পৰমাত্মাৰ বাণী আপোনালোকক শুনাইছো, এইবোৰৰ বিষয়ে অলপ গভীৰভাৱে ভাবিবা। এই বিষয়ে কৈছে যে এইবোৰ কথা কেৱল কোৱা আৰু শুনাৰ নহয়, কৰি দেখুৱাৰ। ইয়াত কেৱল ক'বলৈ বা শুনালৈকেই সীমিত নাৰাখিবা। और याद किमान मूल्यवान गभीर कथा कोआ होइसे कि ये सौदा फिर नहीं संतो यो सौदा फिर नहीं। अब फिर क्या बताया कि लोहे जैसा ताब जात है काया देश राही। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম হৰিপ্ৰসাদ দাস। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁও জিলাৰ পৰা আহিছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই নাম লৈছিলোঁ 2020 আগষ্ট মাহত। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? মই তেখেতৰ পৰা নাম লোৱাৰ আগতে মই বিষ্ণু সাধক আছিলোঁ, কৃষ্ণ সাধক আছিলোঁ। মই দেৱ দেৱী পূজা সেৱা কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কিমান বছৰ ধৰি কৰি আছিল? সেই সাধনা মই মোৰ জনাৰ পৰা ধৰি দেউতাহঁতৰ লগতে মই এইবিলাক সাধনা কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা সেই সাধনা কৰি আছিলে, সেই সাধনাবিলাক কৰি থকাৰ স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই গম পালোঁ যে ইমান সাধনা কৰাৰ পিছতো মোৰ এটা ল'ৰা আছিল। ল'ৰাটোৰ এনেকুৱা এটা ৰোগ হৈছিল, যিটো ৰোগৰ কাৰণে মই বহুত দেৱ দেৱীক পূজা কৰিলোঁ, বলি বিধান কৰিলোঁ, বহুত পূজা সেৱা কৰিও মই কোনো লাভ নাপালোঁ। যেতিয়া লাভ নাপালোঁ তেতিয়া মোৰ অন্তৰত এনেকুৱা এটা ভাৱ হ'ল যে ইমান পূজা সেৱা কৰাৰ পিছতো কিয় মোৰ ভক্তি লাভ হোৱা নাই। এই লাভৰ কাৰণে মই চিন্তা কৰি চালোঁ যে ৰোগো ভাল হোৱা নাই। তেতিয়া মই মনতে ভাবিলোঁ যে ঈশ্বৰ আছেনে নাই। এই ঈশ্বৰ আছেনে নাই শব্দটো মোৰ মনত যেতিয়া আহি গ'ল, তেতিয়া মই এদিন অকস্মিত মোৰ ছোৱালী এজনীয়ে মোক এখন জ্ঞান গংগা কিতাপ দিলে। মই কিতাপখন মই ছোৱালীজনীক ক'লোঁ যে মোৰ এই জ্ঞান আৰু পঢ়িবলৈ দৰকাৰ নাই, কাৰণ মই ইয়াত থাকি মোৰ বেছি জ্ঞান আছে। এই কথাখিনি মই কোৱাৰ পিছত অলপ দিনৰ পিছতে মোৰ মনত এনেকুৱা এটা লাগিলে যে মই কিয় কিতাপখন নপঢ়িলোঁ, এই কিতাপখন ক'ত পাম। এই কথাটো মই চিন্তা কৰি পেলাই লৈ এদিন ছোৱালীজনীক সুধিলোঁ যে আইও কিতাপখন কি কৰিলি? ছোৱালীজনীয়ে ক'লে কিতাপখন মই লগৰ ছোৱালীৰ পৰা লৈ আহিছিলোঁ, মই দি থৈ আহিলোঁ। এতিয়া মই মনে মনে ভাবিলোঁ যে মই এটা ভাল বস্তু পাই পেলাই মই হেৰুৱাই দিলোঁ, এই কিতাপখন মই ক'ত পাম। তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শিষ্য এজনে মোক গৈ পেলাই লৈ এই কিতাপখন দিলে। মই কিতাপখন পঢ়িলোঁ। এই কিতাপখন পঢ়ি গম পালোঁ যে ভগৱান প্ৰকৃততে বেলেগ হয়। আমি দেৱতা পূজা কৰি আছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা কৰি আছোঁ। এই পূজাৰ দ্বাৰা আমাৰ কোনো ভক্তি সাধনা আমাৰ ঠিক নহয়, গতিকে আমি ইয়াৰ ফল পোৱা নাছিলোঁ। যেতিয়া পৰমপিতা পৰমেশ্বৰ চৰণত যেতিয়া ভক্তি আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা মোৰ ল'ৰা আৰু ৰোগ ব্যাধি নোহোৱা হ'ল আৰু ঘৰৰ সকলোখিনি আপোনাৰ ভাল হৈ গ'ল। আপুনি তেখেতৰ শৰণ ক'ত লৈছিলে? আপুনি ক'ত নাম দীক্ষা লৈছিলে? মই নাম লৈছিলোঁ গুৱাহাটী নামদান চেণ্টাৰত। আৰু আপুনি পৰম্পৰাগত যিবিলাক আগতে সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কেনেধৰণৰ লাভ পাইছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সন্দৰ্ভত মোৰ লাভ তেনেকুৱা নাছিলে। মই শংকৰ মাধৱৰো পূজা সেৱা কৰিছিলোঁ, শংকৰ মাধৱকে গুৰু মানিছিলোঁ। তেওঁলোকৰ নাকবান, আজি তেওঁলোক এই পৃথিৱীত নাই। তেওঁলোকৰ যেতিয়া তেওঁলোক আছিল তেতিয়াতো আমি জন্মই হোৱা নাছিলোঁ, কিন্তু আমি তেওঁ সাধনাবিলাক আমি গুৰু ধৰি পেলাই লৈ মানিছিলোঁ, যদিও আমাৰ কোনো কামত অহা নাছিল। কিন্তু মই চিন্তা কৰিছোঁ যে ভাবিছোঁ যে ভগৱন্ত পুৰুষজন কেনেকুৱা বা ক'ত পোৱা যাব। এই কথাটো ভাবি ভাবি যেতিয়া মই জ্ঞান গংগাখনত পঢ়িলোঁ, তেতিয়াহে মই বুজি পালোঁ যে আচল ভগৱান বেলেগ হয়। তেতিয়াৰ পৰা মই সেই ভগৱানৰ চৰণলৈ আহিলোঁ। তেতিয়াৰ পৰা মোৰ সকলোখিনি ঠিক হৈ গৈছে। আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কেনেধৰণৰ লাভ পাইছে? আপুনি শাৰীৰিকে হওক বা আৰ্থিকভাৱে হওক বা আপোনাৰ পাৰিবাৰিক কেনেধৰণৰ লাভ পাইছে জনাওকচোন অলপ। এক নম্বৰতে লাভ হৈছে, চাওক মোৰ যিটো ল'ৰা, এই ল'ৰাটো আপোনাৰ বহুত টকা মই খৰচ কৰিলোঁ, বহুত দেৱ দেৱী পূজা সেৱা কৰিলোঁ, বলি বিধান কৰিলোঁ, কিন্তু তাত মোৰ একো ফলৱতী নহ'ল। যেতিয়া মই বিনা হেৰিয়ত আপোনাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ তেওঁৰ চৰণৰ যেতিয়া নিয়ম নীতি কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা ধৰি সকলোখিনি ৰোগ নাশ হৈ গ'ল। আৰু মোৰ ঘৰত তেতিয়াৰ পৰা ধৰি
এটা সুন্দৰ পৰিৱেশ আহিলে আত্মা সুস্থ হৈ থাকে চিন্তা ভাৱনা সকলোখিনি একমাত্ৰ ভগৱানৰ বাহিৰে আমি অন্য চিন্তা কৰিবলৈ আমাৰ সময় নাথাকে আৰু আপুনি যেহেতু জনাইছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে কিন্তু আপুনি কৈছে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আগতে আপুনি যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক ভুল হয় শাস্ত্ৰ বিৰুদ্ধ হয় আৰু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কথাও কৈছে সেই শাস্ত্ৰত এনেকুৱা কি প্ৰমাণ আছে যে তেওঁলোকে নাশবান হয় তেওঁলোক অজৰ অমৰ নহয় এনেকুৱা কিবা প্ৰমাণ দিব পাৰিব আপুনি এইটো আছে দেৱী পুৰাণৰ ৩য় স্কন্ধত ১২৩ নম্বৰ পৃষ্ঠাত লিখা আছে স্বয়ং আপোনাৰ বিষ্ণুৱে কৈ আছে যে আই আপুনি হৈছে জগত জননী প্ৰকৃতি দেৱী আপুনি সনাতনী আপুনি সদায় বিদ্যমান কিন্তু আমি নাশবান আপোনাৰ পুত্ৰ মই বিষ্ণু ব্ৰহ্মা আৰু শিৱ এই তিনিজন আপোনাৰ পুত্ৰ আমাৰ জন্ম আবিৰ্ভাৱ আৰু মৃত্যু তিৰুভাৱ হৈ থাকে দেৱী পুৰাণত আছে আপোনালোকে দেৱী পুৰাণখন চাওক আৰু আপুনি এনেকুৱা কি প্ৰমাণ দিব বিচাৰিব যে আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে আমাৰ অসমৰ যিবিলাক শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ মাজত কি পাৰ্থক্য কি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে এইসকল ধৰ্মগুৰুৰ পাৰ্থক্যটো কি পাৰ্থক্য এইটোৱেই চাওক আজি সন্ত ৰামপালজী মহাৰাজে যিখিনি শাস্ত্ৰৰ সন্মত জ্ঞান দিছে শাস্ত্ৰ অনুকূল ভক্তি দিছে শাস্ত্ৰ অনুকূল তেওঁ শাস্ত্ৰৰ বিপৰীতে এটা শব্দও কোৱা নাই কিন্তু আমি যি সাধনা কৰি আছো এটো উল্টা ভক্তি সাধনা কৰি আছো ভগৱান পুজিবলৈ দিছে কিন্তু আমি কি কৰিছো দেৱতা পুজি আছো এইখিনিতে ডিফাৰেন্স আছে আৰু অন্য কি লাভ পাইছে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সন্ত মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ এবাৰ আপোনাৰ মৃত্যুৰ এটা মানে ধৰিলক যেতিয়া মোৰ বয়স 50 বছৰ আছিলে তেতিয়া মোৰ মৃত্যুৰ এটা সময় আহিছিলে গুৰুদেৱে কৈছিলে যে মৃত্যুৰ যদি কিবা কাৰণত হয় তেতিয়াহ'লে মোৰ ৰূপতে কাল যায় এই কথাটো কিন্তু মোৰ ধ্যানত আছিলে সেইদিনাখন মোৰ অত্যন্ত অসুখ আছিলে অসুখৰ মাজতে এজন বগা ড্ৰেছ পিন্ধি পেলাই লৈ আপোনাৰ এজন আহি পেলাই লৈ মোৰ হাতত ধৰি পেলাই লৈ এটা নিৰ্দিষ্ট জেগালৈ মোক টানি লৈ গৈ আছে এটা সৰু ফুটা দি সেই ফুটা দি পাৰ কৰি লৈ গ'লে সেইফালে দি আপোনাৰ কি আছে মই নাজানো তেনেকুৱাতে মোৰ মনটোত এনেকুৱা এটা ভাৱ আহিলে যে মোক মালাডাল লাগে মই তেতিয়া আমাৰ ভগতমতী ক'লো ভগতমতী মোক মালাডাল দিয়া তৎমুহূৰ্তত মালাডাল যেতিয়া মোৰ হাতত লগাই দিলে মই তেতিয়া গুৰু মহাৰাজৰ চৰণত যি মন্ত্ৰ দিছিল সেই মন্ত্ৰ ২-৩ বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলো যে গুৰু মহাৰাজে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে আৰু অন্য কিবা লাভ পাইছে নেকি স্যাৰ আপুনি তেনেকুৱা অন্য চাওক আৰ্থিক দিশত আগতে মই বহুত পৰিশ্ৰম কৰি আছিলো কিন্তু মালিকৰ চৰণত অহাৰ লগে লগে মোৰ আৰ্থিক অৱস্থাটো বহুত সুচল সব দয়াত তেওঁ দয়া সাগৰ কৰুণা সাগৰ কৃপা সাগৰ গতিকে তেওঁ কৃপাতে আমি সকলো বিদ্যমান আমি এই কথাটো নাজানো যে আমি নিজৰ চিন্তাত আমি নিজে কৰিছো বুলি ভাবি থাকো কিন্তু একচুয়ালি স্বয়ং পৰমাত্মাৰ কৃপাতহে আমি জীয়াই আছো তেওঁৰ চৰণত সম্পূৰ্ণ আমি দেহ মন প্ৰাণ সমস্ত ত্যাগ কৰি তেওঁৰ চৰণত আমি দাস হ'ব লাগিব তেতিয়াহে আমাৰ আত্মাই শান্তি পাব সেই শান্তিটো মই পাইছো আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে আমাৰ গুৰু মহাৰাজে এইটোৱে প্ৰমাণ দিছে যে কবি সাহাবে হৈছে পূৰ্ণ পৰমাত্মা তেওঁ স্বৰূপতেই সন্ত ৰামপালজী মহাৰাজ এই পৃথিৱী ধামত এই নৰক কুণ্ডত আহি আমাৰ আত্মা উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি আছে কিন্তু আমি মানৱে এই কথাখিনি অনুভৱ কৰিব পৰা নাই আমাৰ অজ্ঞান আন্ধাৰত আমি ডুব গৈ আছো আমাৰ জ্ঞানৰ পোহৰ অহা নাই এই জ্ঞানৰ পোহৰৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব গীতা ভাগৱত জ্ঞান গংগা জীৱনৰ সুগম পথ ভক্তিৰ পৰা ভগৱানলৈ এই সমস্ত শাস্ত্ৰ প্ৰমাণ সহৰ আপোনালোকে যেতিয়া দেখিব চাব পাব তেতিয়া আপোনালোকৰ অন্তত কান্দি উঠিব যে আমি ইমান দিন কিয় এই শাস্ত্ৰসমূহ পোৱা নাছিলো ইয়াতে দেখোন পৰমাত্মা সাক্ষাৎ সাকাৰ হৈ আছে কিন্তু হিন্দু শাস্ত্ৰই কৈ আছে যে ভগৱান নিৰাকাৰ ভগৱান যদি নিৰাকাৰ তেতিয়াহ'লে আমি ব্যৰ্থ পূজা কিয় কৰি আছো আমাৰ এই অজ্ঞান আধাটো আমাক কালে নাশ কৰি আছে এই কালৰ হাতৰ পৰা বচাবৰ কাৰণে পৰমাত্মাই এই পৃথিৱী ধামলৈ আহিছে আমাৰ আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে আজি আপুনি যেহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত থাকি যেনেধৰণে লাভ পাবলৈ সক্ষম হৈছে আমাৰ অসমত এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি
আৰ্থিক দিশত বহুত দুৰ্বল, তেওঁলোকে বহুত মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, কষ্ট ভুগি আছে, চিকিৎসা কৰিব পৰা নাই, উন্নত মানৰ চিকিৎসা নকৰাৰ বিনিময়ত কোনোবাই হয়তো মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে এই ক্ষেত্ৰত সেইসকল ব্যক্তিক আপোনাৰ দৰে উপকৃত কৰিবৰ কাৰণে তেওঁলোকে আপোনাৰ দৰে লাভ যদিহে পায় কেনেকৈ প্ৰাপ্ত কৰিব পাৰিব, সেই সন্দৰ্ভত কি বাৰ্তা দিব বিচাৰে? মোৰ এটা প্ৰাৰ্থনা, কাৰণ এইটোত মই নিজেই ভুক্তভোগী, মই নিজেই প্ৰমাণ পাইছোঁ যে তেওঁ হৈছে সমস্ত জীৱৰ গৰাকী। ৰোগ ব্যাধি দিয়া মেলা ধন ঐশ্বৰ্য বিভূতি সকলো গৰাকী তেওঁ হয়। যদি কোনোবা শ্ৰদ্ধাৱান লোকে আজি এই হেৰিয়ত চাই আছে, আপোনালোকে মোৰ অনুভৱ আপোনালোকৰ অনুভৱৰ লগত মিলাওক যে তেওঁ এদিন এনেকৈ দুখী হৈ আছিলে, কিন্তু মই আজি সুখী হৈ পেলাই লৈ আপোনালোকক সেই দুখৰ পৰা মুক্ত কৰিবৰ কাৰণে জ্ঞান মাৰ্গলৈ যাবৰ কাৰণে আধ্যাত্মিক জ্ঞান অধ্যয়ন কৰক, পুথি পঢ়ক, তাৰ পৰা আপোনালোকে জ্ঞান পাব। এই জ্ঞানৰ মাধ্যমৰ মাজেদি ভগৱান কোন গম পাব। ভগৱানৰ চৰণলৈ অহাৰ পিছত আপোনালোকৰ কোনো ৰোগ নাথাকে। ভগৱানে ৰোগ কাটিব পাৰে, ভগৱানৰ বাহিৰে বেলেগে এই কাম কোনেও কৰিব পৰা শক্তি এই পৃথিৱীত নাই। ছাৰ, আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ আমি টিভিত প্ৰত্যক্ষ কৰোঁ, টিভি চেনেলতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু নিচাসক্ত ব্যক্তিয়ে মানে নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে। এই কথাষাৰ ছাৰ কিমান দূৰ সত্য? আচলতে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা সম্ভৱ নে যে নিচা ত্যাগ কৰিব পাৰে? হয়, আপুনি যিটো কথা সুধিছে এইটো সত্য কথা। ময়ো নিচা কৰিছিলোঁ। ময়ো এজন মুহগল মানুহ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই প্ৰায় 6-7 বছৰ ধৰি মুহগল কৰি আপোনাৰ নিচা কৰি আছিলোঁ। মই মদু খাইছিলোঁ, ভাঙো খাইছিলোঁ, চেধা বিৰি, কাৰণ মুহগল মানুহ জানেই আমি চব খাওঁ। কিন্তু মালিকৰ চৰণলৈ অহাৰ লগে লগে মালিক হৈছে হৰি, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈছে হৰি। হৰি শব্দ অৰ্থ হৈছে হৰণ। তেওঁ কিয়া কৰিছে মোক, কিয়া কৰি পেলাই লৈ এই বেয়া বস্তুবিলাক নাশ কৰিছে। তেওঁ চৰণলৈ অহাৰ লগে লগে যিমানবিলাক জুৱাৰী ভাঙুৱাৰী মদাহী আছে সকলোৱে পৰিত্ৰাণ পাব। তেওঁ চৰণলৈ আহি আত্মা কল্যাণ কৰিব লাগে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে আৰু নিচা ত্যাগ কৰিবলৈকো সক্ষম হৈছে বহু ভক্তই? কৈছে আত্মা যেতিয়া ভগৱানৰ লগত লীন হয়, আত্মাই যেতিয়া ভগৱানক চিনি পায়, আত্মাই তেতিয়া বেয়া বস্তুৰ পৰা আঁতৰত থাকে। আত্মাক শুদ্ধিত কৰিবৰ কাৰণে পৃথিৱীখন তৈয়াৰ কৰিছে ভগৱানে। ইয়াত যদি সংস্কাৰ হ'ব নোৱাৰে আৰু সংস্কাৰ হোৱা জেগা নাই, সেইকাৰণে আত্মা ইয়াতে সংস্কাৰ হৈ মানুহে পুণ্য, আমি যি জেগাৰ পৰা আহিছিলোঁ, আমি সৎলোকৰ পৰা আহিছোঁ, কিন্তু আমি এইটো কথাও নাজানো আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ আমাৰ জ্ঞান শূন্য হৈ আছোঁ। সেইকাৰণে আমি অধ্যয়ন কৰি পেলাই লৈ জ্ঞান গংগা পঢ়ি পেলাই লৈ জ্ঞান অৰ্জন কৰি পেলাই লৈ আমাৰ আত্মাক কল্যাণ কৰিব লাগে। ছাৰ, আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক, আপুনি বিভিন্ন প্ৰকাৰৰ লাভ পালে। যদিহে কোনো ব্যক্তিয়ে সহজভাৱে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? চাওক, আজিকালি মোবাইলৰ যুগ, গতিকে মোবাইলত ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বহুত সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহি আছে। এই সৎসংগত চাওক আৰু জ্ঞান বুজক। জ্ঞান বুজি তেওঁ সৎসংগতে এটা তলত নম্বৰ আহিয়ে থাকে, সেই নম্বৰটোত আপোনালোকে প্ৰেছ কৰক। প্ৰেছ কৰাৰ লগে লগে আপোনালোকে নিৰ্দিষ্ট জেগা পাই যাব, যিকোনো এখন নামদান চেণ্টাৰত বিনামূলীয়াকৈ নাম গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।